তোমাৰ লগত মোৰ অলপ কথা আছে বহা অলপ ৰ'ব অকণমান নিয়ম আছে কি নিয়ম কি কৰি আছো মই নিজে নাজানো গতিকে প্লিজ মোক আৰু ফোন কৰি নাথাকিবা আৰু শুনা মোক বিয়া কৰাৰ চিন্তা বাদ দিয়া যিমানেই দুখীয়া নহওক কিয় মাক দেউতাক ছোৱালীক বিয়া দিবই লাগিব দেউতা দেউতা কি হ'ল মোক টকা 10,000 লাগিছিল লোহা কিনিবলৈ আৰে ঠাট্টা কৰি কথা কিয় কোৱা নতুন ডাম্বেল এযোৰ কিনিব লাগে সেইবোৰ দাঙি থাকিলে মগজটো বাঢ়ে নে কি গা বঢ়া দেখিছো কিন্তু পৰীক্ষাৰ ৰিজাল্টটো বঢ়াহে দেখা নাই সেইকাৰণে খুজিলো দিবানে তুমি দেউতা ডাম্বেল কিনিবলৈ নিদিওঁ কিতাপ কিন যদি ক একাউণ্টত ভৰাই দি আছো নিকিনো মই কিতাপ তেনেহ'লে পুৰণি ডাম্বেলেৰে তইতো গাটো বঢ়াগে যা ঠিক আছে হ'ব নালাগে টকা আৰু নিকিনো ডাম্বেল মই ৰাজা কি হ'ল চা দাদা মোক খুব সোনকালে এই প্ৰপাৰ্টিৰ ভাগ লাগিব মই কৈ দিলোঁ কিন্তু কি ক'লি তই যিটো শুনিছা সেইটোৱে কৈছোঁ দেউতা মই তোমাক ফাঁকি দিয়া নাই নহয় আৰে কিতাপ কিনিম বুলি মই তোমাৰ পৰা টকা খুজিছোঁ নেকি এনেকৈ মই আৰু নোৱাৰিছোঁ দাদা খুব সোনকালে মোক মোৰ অধিকাৰ লাগিব কোনোবাই মোক বেয়া বুলি কয় বেয়া পুতেক বুলি কয় আই ডোণ্ট কেয়াৰ দেউতা তাক টকাখিনি দি দিব লাগিছিল নেকি ৰুমটো দেখিছ তাৰ লোহাৰে ভৰ্তি হৈ আছে আৰু কিমান কিনে সেইবোৰ কৰি কৰি তাৰ মগজটো গৰম হৈ থাকে পঢ়াৰ ফালে এটা বিগ জিৰ' সি অকৰা বুলি তুমি দেখোন জানাই দেউতা এতিয়া টকা নাপালে ক'ত কি কৰে একো ঠিক নাই যি কৰে কৰক এইখন ঘৰ মোৰ মতে চলিব লাগিব তই কিবা কবি নেকি হা নাই জয়া
কিবা খাব? কি হৈছে কওকচোন? গা বেয়া লাগিছে নেকি? নাই কি হৈছে কওকচোন? মাজুমাৰ কি হৈছে? নাই, তাইতো একো হোৱা নাই। তাই কি হৈছে? তোমালোকে পাতি থকা কথা মই অলপ আগতে শুনিছো। তোমাৰ দৰে মানুহে আচলতে সপোন দেখিবই নালাগে, নহয়নে? আমি সন্তানৰ সপোন খোৱা মাক দেউতাক নহয় জানো? এইবোৰ আপুনি কি কৈছে? সুখতে কৈছো বুলি ভাবাচোন, আনৰ ছোৱালীয়ে বিয়া দিব লাগিব বুলি মাক বাপেকক জোৰ কৰে, কিন্তু আমাৰ ছোৱালী মাক দেউতাকৰ ধাৰ হ'ব বুলি বিয়া নোহোৱাৰ সিদ্ধান্ত লয়। ইয়াতকে আৰু দেউতাকক কি লাগে? অকৰ্মণ্য হোৱাৰ বেষ্ট চাৰ্টিফিকেট পালো মই। মই তাইক বুজাইছো আৰু বুজাম। আমাৰ ছোৱালী কেইজনীকে আমি জানো জয়া, যিটো ভাবিলে সেইটো মনতে থিৰাং কৰি পেলালে। তাই কেতিয়াও বিয়া নহয়, চাবা। তাই বিয়া নহয় মোক ধাৰত নেপেলাই তাই সুখী হ'ব, কিন্তু মই বাপেকটো সুখী হ'ব পাৰিমনে? মৰাৰ সময়লৈ এটা বোজা লৈ মই জীয়াই থাকিব লাগিব। আৰু হয়তো মোৰ মৰাৰ পিছতো সেই বোজা থাকি যাব জয়া, থাকি যাব। মই ইমান অপদাৰ্থ বাপে কিয় হলো জয়া? ঘৰৰ বতাহখিনি গৰম লাগিছে নে বুকুৰ ভিতৰখন গৰম লাগিছে গমেই পোৱা নাই। মই ইমান অপদাৰ্থ বাপে কিয় হলো জয়া? নহয়, আপুনি অপদাৰ্থ। বিনা দোষত নিজকে ইমান কিয় কষ্ট দিছে? আপোনাৰ নিচিনা ভাল দেউতাক কোনেও নাপায়। হাঁহিছে কিয়? তোমাৰ প্ৰশংসা কিমান সঁচা জানো যে। মই অকণমান আহোঁ ৰ'বা। কলৈ যায়? ঘৰৰ বতাহখিনি গৰম লাগিছে নে বুকুৰ ভিতৰখন গৰম লাগিছে গমেই পোৱা নাই। বাহিৰত ঠাণ্ডা বতাহ আছে নেকি চাই আহোঁগৈ ৰ'বা।
মই ইমান অপদাৰ্থ বাপে কিয় হলো জয়া? ঘৰৰ বতাহখিনি গৰম লাগিছে নে বুকুৰ ভিতৰখন গৰম লাগিছে গমেই পোৱা নাই। বাহিৰত ঠাণ্ডা বতাহ আছে নেকি চাই আহোঁগৈ ৰ'বা। ক্ষমা কৰিবা দেউতা, মই তোমাক কষ্ট দিম বুলি এইটো সিদ্ধান্ত লোৱা নাই। বিশ্বাস কৰা মোক। ভালনে ছাৰ? অঁ হেৰি পৰি আছে নেকি? পৰি মেমটো নাই, তেখেত ক'ৰবাত ওলাই গৈছে। কিমান দেৰি হ'ল? বেছি দেৰি হোৱা নাই, 10 মিনিটমান হৈছে। আচ্ছা ঠিক আছে ঠিক আছে ছাৰ। ডাক্তৰ তালৈ নিবি, মোক কোৱা নাছিলি কিয়? এইবোৰ মাইকী মানুহৰ কথা নবৌ, তই জানিনো কি কৰিবি? সেইবোৰ ঘৰৰ কথা। বহাগীক ডাক্তৰ তালৈ নি কি প্ৰমাণ কৰিব খুজিছ? তাইৰ সমস্যা আছে। এইটোতো জনা শুনা কথা, কিন্তু সমস্যাটো কিছু আৰু হ'ব পাৰে। সঁচা কথা কৈছো, এইদৰে কেইজনীমান আছে নহয় আমাৰ গলিটোত, সিহঁতে অলৰেডি বহাগীক দাম দিলেই। বাজি 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 বহাগীক ডাক্তৰ তালৈ নি কি প্ৰমাণ কৰিব খুজিছ? তাইৰ সমস্যা আছে। এইটোতো জনা শুনা কথা, কিন্তু সমস্যাটো কিছু আৰু হ'ব পাৰে। নিলে দুইটাকে নে, বহাগীক অকলে নালাগে। প্ৰথমে বহাগীক চেকআপটো কৰাই আনে। বহাগীৰ প্ৰব্লেম নোলালে কিশোৰ যাব। বদনাম প্ৰথমতে কাৰ ওলায়? মানে ল'ৰাৰ নে ছোৱালীৰ? ছোৱালীৰ। তেন্তে কিশোৰক প্ৰথম চেকআপ কৰাই আনে। তাৰ প্ৰব্লেম নোলালে বহাগী যাব। কি কথা কৈছে আপুনি? সঁচা কথা কৈছো, এইদৰে কেইজনীমান আছে নহয় আমাৰ গলিটোত, সিহঁতে অলৰেডি বহাগীক দাম দিলেই। বাজি 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 এতিয়া বহাগীক ডাক্তৰৰ ওচৰলৈ নি সেইটোকে শুদ্ধ বুলি প্ৰমাণ কৰি দেখুৱাব নালাগে সিহঁতৰ ওচৰত। প্ৰথমতে কিশোৰ যাব। ডাক্তৰৰ ওচৰলৈ কোন যাব সেইটো সিদ্ধান্ত তই ল'বি, কিন্তু গলিৰ মাইকী মানুহ কেইজনীৰ লগত মোক তুলনা কৰি তই ভাল নকৰিলি। মই ভাল নাপালো কথাটো।
সঁচাটো হজম কৰিবলৈ টান হয়েই। মনে মনে থাককচোন আপুনি। আছো, কিন্তু প্ৰথম ডাক্তৰৰ ওচৰলৈ কিশোৰ যাব। মনত ৰাখিবা। কিশোৰৰ চেকআপৰ ৰিজাল্ট অহাৰ পিছত তুমি যাবা। বোৱাৰীয়েকক মূৰৰ ওপৰত উঠাই লৈ কাল ঘৰ ধৰিব ই। বৌ, মই আহিছোঁ। মইতো অপমান পাবলৈহে এই ঘৰখনলৈ আহোঁ। শুনাচোন ৰঞ্জুন, শুনাচোন।